যদি আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিলে তেনেহলে আহিছে ভাল খবৰ। আপোনালোকৰ লিষ্টটো অনলাইনত আহি গৈছে। কেনেকে মোবাইল ফোনৰ জৰিয়তে চেক কৰিব, এই ভিডিঅ'টোত আপোনালোকক জনাই দিয়া হ'ব কেনেকে মোবাইল ফোনৰ জৰিয়তে দেখাই। আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে নে নাই, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইল স্ক্ৰীনত যাব লাগিব। যোৱাৰ পিছত যাব লাগিব গুগলত। যোৱাৰ পিছত চাৰ্চ কৰিব লাগিব assampro.com। যিটো ৱেবছাইট ফাৰ্ষ্টত আহিব সেইটোত ক্লিক কৰিব। তাৰপিছত ক্লিক কৰাৰ পিছত চাইটত চাব। চাইটত চাৰ্চ বুলি অপশ্যন আপোনালোকৰ চাৰ্চ কৰিব লাগিব। আপোনালোকৰ এইটো চাৰ্চ কৰি দিব লাগিব। দিয়াৰ পিছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিব। আহিলে আপোনালোকৰ তলত যাব লাগিব। আপোনালোকৰ অলপ তলত যাব লাগিব। আপোনালোকৰ ইয়াত জিঅ' টেকিং হাউচ লিষ্ট লিংক ইয়াত ক্লিক কৰিব লাগিব আপোনালোকৰ। তো ক্লিক কৰাৰ পিছত এনেকুৱা আপোনালোকৰ আহি গৈছে ফৰ্মটো। আপোনালোকৰ ইয়াত চিলেক্ট কৰিব লাগিব অল ষ্টেটছ ষ্টেট আছে, ষ্টেটত ক্লিক কৰিব। চাইডত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তাৰপিছত আৰু এটা চিলেক্ট বুলি অপশ্যন আছে, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপোনালোকৰ যেটো হয় দৰং চিলেক্ট কৰি দিব আপোনালোকে। তাৰপিছত তলত আৰু এটা আছে চিলেক্ট, সেইটোত ক্লিক কৰি আপোনালোকৰ চিলেক্ট কৰিব লাগিব তো এইটো। তাৰপিছত চিলেক্ট কৰি তাৰপিছত তলত আৰু এটা আছে চিলেক্ট বুলি অপশ্যন, ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা আহি যাব। আপোনালোকে চিলেক্ট কৰি ল'ব। তো চিলেক্ট কৰাৰ পিছত তলত আৰু এটা আছে। তো আপোনালোকৰ চনটো 2025-26 এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আৰু এটা আছে চিলেক্ট বুলি, আপোনালোকৰ এইটো দিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে তো এইটো কিমান হ'ব 58 - 40। তো ইয়াত তো মই বহাই দি আছোঁ। ইয়াত বহাই দি ইয়াত ছাবমিটত ক্লিক কৰিম। কৰাৰ পিছত লোডিং হ'ব। এনেকুৱা আপোনালোকৰ গাঁৱত কিমানখনে ঘৰৰ জিঅ' টেকিং কৰিছিলে এনেকুৱাকৈ আপোনালোকৰ লিষ্টবিলাক আহি যাব। তো দেখিব পাইছে এনেকুৱাকৈয়ে আপোনালোকৰ চৰকাৰী ঘৰৰ এপ্লাই যে কৰিছিলে সেইটো লিষ্ট। তো ইয়াত আহিছে 14 জনে পঞ্চায়তত লিষ্টত নাম আহিছে 14 জনৰ। তো আপোনালোকৰ নাম এনেকুৱাকৈ চাব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব।